কাব্য কাননৰ সদস্যসকলৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত বিশিষ্ট কবি, গল্পকাৰ, ঔপন্যাসিক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত হৰিশ সোণোৱালদেৱৰ ৭৬ সংখ্যক জন্মদিন অনুষ্ঠিত কৰে ১ মাৰ্চত। আজি মোৰ জন্মদিনত পূৰ্ব ভাৰত কাব্য কাননে এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই মোক সম্বৰ্ধনা জনালে। মই প্ৰথমতে ভাবিছিলোঁ যে মই তেনেকুৱা সম্বৰ্ধিত হ'ব লগা ব্যক্তি নহয়, কিন্তু তেওঁলোকে হয়তো মোৰ পৰা কিবা বিচাৰি পালে আৰু তেওঁলোকে সেই মৰ্মে এখন কাব্য অভিনন্দন গ্ৰন্থ উলিয়ালে আৰু এই সুযোগতে তেওঁলোকে মোৰ ৰূপীন উপন্যাসো উলিয়ালে। আৰু আজি এই অভিনন্দন দিনটোত মই এটা সুবিধা গ্ৰহণ কৰিলোঁ, যে সেই সুবিধাটো হ'ল কি, যে মই বক্তব্যত এটা কথা ৰাখিছোঁ যে যিসকল IAS প্ৰত্যাশী, যিসকলে IAS দিব বিচাৰে, তেওঁলোকে কি প্ৰকাৰে তেওঁলোকে নিজে সাধনা কৰিব, সেই কথাখিনি মই কেনেকৈ কি ধৰণে আগবাঢ়ি যাব সেইখিনি কথা মই ব্যক্ত কৰিবলৈ যত্নপৰ হৈছিলোঁ আৰু মই সফল কাম হৈছোঁ বুলি মোৰ ধাৰণা। গতিকে মই যিসকলে আগলৈ অসমীয়া মাধ্যম বা অসমীয়া ভাষাত IAS দিবলৈ আগবাঢ়ি আহিব, তেওঁলোকক ইয়াৰ যোগেদিয়ে আহ্বান জনালোঁ আৰু শুভেচ্ছা জনালোঁ। উক্ত অনুষ্ঠানত আৰম্ভণি গীত পৰিৱেশন কৰে চুতপা চক্ৰৱৰ্তী আৰু কাব্য কাননৰ সদস্যবৃন্দই। অনুষ্ঠানত গ্ৰন্থ উন্মোচক ডক্টৰ ৰাজেন শইকীয়া, বিশিষ্ট অতিথি শ্ৰীযুত মোহন চন্দ্ৰ মালাকাৰ, শ্ৰীযুত প্ৰশান্ত দাস আৰু আমন্ত্ৰিত নিৰ্দিষ্ট বক্তা ডক্টৰ মাধুৰিমা বৰুৱা সেন বাইদেউক আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। ইয়াতে মই ক'ব খোজোঁ যে বহুত সময়ত মোৰ শহুৰ দেউতাই ভাবে আজিৰ এই বিৰল সন্মানৰ বাবে অকল মোকেই কিয় বাছনি কৰিলে, আৰু বহুত IAS বিষয়া আছে অসমৰ পৰা, তেওঁলোকেওতো পাব পাৰিলে হয় বা পাইছেও হয়তো, কিন্তু মই ভাবোঁ যে আজিৰ এই সমাজ ব্যৱস্থা য'ত আমি সকলোৱে ইংৰাজী মাধ্যমমুখী হৈছোঁ, আনকি অভিভাৱকসকলেও ভাবে যে অকল ইংৰাজী মাধ্যমত পাঠদান কৰিলেহে IAS বিষয়া হ'ব পাৰে বা এজন ডাঙৰ বিষয়া হ'ব পাৰে, কিন্তু দেউতাই পথ প্ৰদৰ্শক হৈ দেখুৱাই দিলে যে অসমীয়া মাধ্যমতো জ্ঞান অৰ্জন কৰিলে কোনোবা এজন শিক্ষাৰ্থী তেওঁ IAS বিষয়া হ'ব পাৰে। শ্ৰীযুত হৰিশ সোণোৱালদেৱৰ জন্মদিন উপলক্ষে পূব ভাৰত কাব্য কাননৰ সদস্যসকলৰ উদ্যোগত তেখেতৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰি এখনি অভিনন্দন গ্ৰন্থ বৰ্ণিল যাত্ৰা প্ৰস্তুত কৰি উলিওৱা হৈছে। উক্ত গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক, গৱেষক পণ্ডিত, বুৰঞ্জীবিদ ডক্টৰ ৰাজেন শইকীয়াদেৱে। প্ৰথমে 33টা লেখা আছে। এই অনুষ্ঠানৰ কেন্দ্ৰবিন্দু শ্ৰী হৰিশ সোণোৱাল ডাঙৰীয়া। আমি সহপাঠী বন্ধু, একেলগে পঢ়িছিলোঁ বিশ্ববিদ্যালয়ৰ দিনত।
এই অনুষ্ঠানতে শ্ৰীযুত হৰিশ সোণোৱালদেৱৰ একমাত্ৰ উপন্যাস ৰূপিন উন্মোচন কৰে সাহিত্যিক সাংবাদিক শ্ৰীযুত প্ৰশান্ত দাসে। এজন মেধাসম্পন্ন দক্ষ প্ৰশাসনিক বিষয়া হিচাপে মই যিমান জানো তাতকৈ অধিক জানো এজন সাহিত্য ৰসিক আৰু সৃষ্টিশীল ব্যক্তি হিচাপে। মোৰ এইটো ধাৰণা হয় যে তেওঁ ইচ্ছা কৰাহেঁতেন তেওঁ নিৰলস সাহিত্য ৰচনাতে ব্ৰতী হ'ব পাৰিলেহেঁতেন আৰু আমি তেওঁৰ পৰা বহু সৃজনীমূলক সাহিত্য লাভ কৰিলোহেঁতেন। সাহিত্য সৃষ্টিৰ বাবে যি ধৰণৰ সময় আৰু মনোসংযোগ দিব লাগে এগৰাকী গুৰুদায়িত্বশীল চৰকাৰী প্ৰশাসনিক বিষয়াৰ বাবে সেইখিনি সময় মনোসংযোগ দিব পৰাটো কঠিন বুলিয়ে ভবা হয়। এই অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষক শ্ৰীযুত মোহন মালাকাৰ IFS আৰু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ডক্টৰ মাধুৰিমা বৰুৱা সেন বাইদেউ সভাত উপস্থিত থাকি এসময়ত তেখেতৰ লগত কটোৱা কৰ্মজীৱনৰ কথা ৰাইজৰ আগত ব্যাখ্যা কৰে। মোৰ এই বস্তুটো মই সোণোৱাল চাহাবৰ ক্ষেত্ৰত সেইটো পাইছিলোঁ যে মোৰ নিচিনা মানুহে তেওঁক এতিয়া প্ৰায় 2 ঘণ্টা লছ কৰিলোঁ। মোৰ পিছত বেয়াও লাগিছে আচলতে নাপায় তেনেকুৱা কৰিব, কিন্তু নাই এইটো হ'ল তেখেতৰ আন্তৰিকতা ইমান চিম্পুল যে সময় নাই কিন্তু তথাপি নাই মালাকাৰ লগত অকণমান থাকিব লাগিব। যি নহওক আপোনাক আজি এনেকৈ পাই পেলাই সঁচাকৈ মোৰ সদায়তো ভাল পাইছিলোঁ কিন্তু কোৱাৰ স্কোপ নাছিলে। আজি কাব্যকাননে এই স্কোপটো দিলে মই কাব্যকাননক ধন্যবাদ জনাইছোঁ। আৰু ছাৰে যিখিনি অফিচাৰ আমাৰ আছিলে তেজপুৰৰ সকলোখিনি অফিচাৰ লৈ পেলাই গৈ পেলাই তেখেতে গহপুৰৰ ইলেক্ট্ৰিচিটি বৰ্ড আছাম ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ডৰ গেষ্ট হাউচত তেখেতে থাকিবলৈ ল'লে আৰু সেই সময়ত সকলোৰে লগত তেখেত এনেকুৱা নাছিলে যে অফিচাৰ যোৱা এইটো কৰা সেইটো কৰা অৰ্ডাৰ দিলে তেনেকুৱা নহয়। হি ইউজ টু লিড ফ্ৰম দ্য ফ্ৰণ্ট, যুদ্ধ যেতিয়া কৰিব তেওঁ সেনাপতি কিন্তু একদম আগৰ পৰা কৰিব। শেষত অসম সংগীতেৰে উক্ত অনুষ্ঠানটো সামৰণি হয়। আমিও এই বিশেষ অনুষ্ঠানটিৰ জৰিয়তে শ্ৰীযুত হৰিশ সোণোৱালদেৱৰ সুস্বাস্থ্য কামনা কৰি নেদেখাজনৰ ওচৰত মিনতি কৰিছোঁ আৰু এই প্ৰতিবেদনৰ পৰা বিদায় মাগিছোঁ।